নমস্কাৰ মই জাহ্নৱী মোৰজন সকলোকে স্বাগতম জনাইছো আকৌ এবাৰ আশা কৰিছো আপোনালোকে ভালে আছে আপোনালোকৰ আশীৰ্বাদত মই ভালে আছো ৰাতিপুৱা সকলোৰে খোৱা লোৱা হৈ গৈছে মোৰো হৈ গৈছে মই গা ধুই মেলি এতিয়া আছো পাকঘৰত আৰু মায়ে পূজা দি আছে দুটা ৰাতিপুৱা বজাত গৈছিলে মাছ আনিছে দুই ধৰণৰ আজি হেইবোৰো হ'ব এইখিনি হ'ব মৰিচা ঠাৰি আৰু আলু লগত আৰু এইখিনি হ'ব খালি অকল মছলাৰে আৰু মায়ে বোলে জুহা চালৰ ভাত খায় তাকনা জুহা চালৰ ভাত বনালো বহুত দিন হৈছে নাই খোৱা মানে আমাৰ ঘৰৰ পৰা দিয়া বহুত দিন হৈছে নাই খোৱা তো ভাবিলো আজি বনাও মা কৈ আছে জুহা চালৰ ভাত খাব পটল দুটা আছে তাকে ফ্ৰাই কৰিম বুলি ভাবিছো আৰু দেউতা আনিছে বকফুল হেইটো বনাম চাউল তিয়াই ৰাখিছো তো লোকেল ধনিয়া আনিছে ৰাতিপুৱা মায়ে দালি বনালে ভাবিলো দালিত অলপ দিও তেতিয়ালে ধুনিয়া স্মেল হ'ব আমাৰ সব কিনি খাব লাগে আমি দিনটো কি হয় কি নহয় আপোনালোকক দেখাব চেষ্টা কৰিম আপোনালোকে চাই থাকক সম্পূৰ্ণ ভিডিওটো अभी है हमारा ब्रेक टाइम মা দেউতাই পেহিহঁতৰ ঘৰৰ কথা আলোচনা কৰি আছিলে তো ৰাইজ আমাৰ দুপৰীয়া ৰন্ধা হৈ আছে মা বনাই আছে এই পাৰচৰা ভিতৰত পাৰচৰা আছে মায়ে সবজি বনাই আছে বলো আপোনালোকক দেখুৱা মায়ে কি বনাই আছে এইফালে হৈছে মাছ বেঙেনাৰ লগত হিঙৰা মাছ আৰু এইফালে আছে মাছ ভাজি আৰু আছে দালি ৰাতিপুৱা মায়ে বনাইছিলে দালি হেতুৱে আছে আৰু এইফালে হৈ আছে এতিয়ালৈকে মৰিচা শাক আৰু আলু লগত তো ৰাইজ আপোনালোকে চালে মায়ে বনাইছে মোৰ অলপ কাম আছে এইবিলাক কৰিলো মানে বাচন কেইটামান ধুব লগা আছে মায়ে বনাইছে তো বাচন কেইটামান ধুইলো তাৰ পিছত আপোনালোকক দেখুৱাই আছো তো ৰাইজ মই ইয়াতে বকফুল ফ্ৰাই কৰি আছিলো আৰু মায়ে ভাত উলিয়াই দি আছিলে আৰু এইফালে দাদা আৰু দেউতাই খাই আছে দুটা জলকীয়া চাই ভয় নাখাব ৰাইজ একেবাৰে ঝাল নাই কোমলীয়া হয় তাৰ কাৰণে খাবলৈ ভাল পাইছো ৰাইজ বহুত সময় পিছত আকৌ লগ পালো মানে হয় ভাত তাত খাই হো মানে তেনেকুৱা টোপনি নাই মই এনেই গৈছিলো সব চুলি মুলি অৱস্থা একদম বেয়া হৈ গৈছে এনেও বেয়া হৈ গৈছে দেখাত মানে কি কম আৰু এটা টাইমত অকমান এনেকুৱা হয় এতিয়া সমা পাকঘৰত চাহ বনাম প্ৰথমতে গৰম পানী খাম তাৰ পিছত চাহ বনাম আপোনালোকে হয়তো ভাবিব পাৰে যে মই দুপৰীয়া কৈছিলো মাছটো খালি হ'ব মানে মছলাৰ লগত আৰু হ'ব মৰিচা কিন্তু মাছটো খালি হ'ব নাই আছিলে মায়ে তাৰ পিছত মোৰ মনত পৰিল মানে এদিন এনেকে খাইছিলো মানে হিঙৰা মাছ আৰু বেঙেনাৰ লগত মায়ে বনাইছিলে কিন্তু আৰু বেলেগ কিবা সবজি বনাইছিল নেকি মাংস আছিল নেকি হেৰিনা মানে খাইছো কিন্তু ইমান ভালকে খোৱা হোৱা নাই তাৰ কাৰণে ভাবিলো আজি যেটো মাছ আনিছে আৰু লোকেল মাছ আনিছে কাৰণে ভাবিলো বেঙেনাৰ লগত খালে ভাল লাগিব দেউতাক কলো দেউতা আকৌ দাদাক কলে কাৰণে দাদা গৈছে দাদা গৈ বেঙেনা আনিছে তাৰ পিছত বেঙেনাৰ লগত সৰু মাছটো বনোৱা হৈছে মানে হিঙৰা মাছটো বেঙেনাৰ লগত বনোৱা হৈছে দেউতা ৰাতিপুৱা গৈছিলে বজাৰত আৰু বাৰে খোজকাঢ়ি বজাৰত যাব ৰাতিপুৱা ভাল মনোক গৈ থাকে টেনচন নাই কিন্তু দুপৰীয়া হল অলপ মানে কেনেকুৱা লাগে ন 12টা 12:30 মান দাদাই লৈ আহিছে তাৰ পিছত বনোৱা হৈছে মায়ে বনালে আমাৰ ইয়াতে আকৌ লোকেল মাছ খুব কমে পোৱা যায় পালে দুটাই লৈ আহি যায় লগে লগে গৰম পানী হৈ গৈছে আৰু আমাৰ এখেতে তেখেতৰ বোলে আজি নিমন্ত্ৰণ আছিলে কবাত ভাত খাবলৈ তাতে খাই আহিলে সন্ধিয়া আহিছে সন্ধিয়া 5টা মান আহিছে এতিয়া হৈ আছে বাৰু অলপ পিছত ওলাই যাব চাগে তো মই এটা চাহ বনাম মাক চাহ বনাই দিম আৰু
মই অলপ লাল চাহ বনাই খাওঁ আদা জালুক আদা নিদিওঁ জালুক আৰু লং তেজপাত এইবিলাকে বনাই খাওঁ লাল চাহটো খোৱাৰ কাৰণে কাহটো অকণমান কমিছে মোৰ তেনেকুৱা কাহ নাই যে এনি টাইম কাহি আছোঁ সেনেকুৱা নাই এই ঠাণ্ডা লাগিলে ঠাণ্ডা খালে মানে নৰ্মেল পানী খালে তেতিয়াই কাহ উঠে মাছ চাহ হৈ গৈছে বাটিত মানে বাটিত দিলে সোনকালে ঠাণ্ডা হয় মায়ে আকৌ গৰম চাহ খাব নোৱাৰে আমি গৰম চাহ খাইহে ভাল পাওঁ মায়ে আকৌ ঠাণ্ডা চাহে খায় মাছ চাহটো দি থৈ আহোঁ মেৰিলে মানে সন্ধিয়া টাইমত অলপ হেভিকৈ খাব লাগে কাৰণ নহ'লে ভোক লাগি যায় বাহিৰা বস্তুটো খোৱা বন্ধই হৈ গৈছে দুদিনমান মেগী খাইছিলোঁ সেইটোও বন্ধ হৈ গৈছে খোৱা এতিয়া বেছি ভোক লাগিলে ভাত খাওঁ এনেই মুড়ি আছে স্লাইচ আছে কিন্তু বেছি ভোক লাগিলে মই ভাতকে খাওঁ আৰু এইবিলাক ৰুটি পুৰি এইবিলাক ইমান ভাল নাপাওঁ খাবলৈ তো ৰাইজ আমাৰ ৰাতিৰ খোৱা হৈ গৈছে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ভিডিঅ'টো কেনেকুৱা লাগিছে মই কমেণ্টত জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব অন্য এটা ভিডিঅ' এটা আকৌ লগ পাম ভাল থাকিব আপোনালোকে বাই বাই